আজি এটা বৰ ইম্পৰ্টেণ্ট টপিকত ডিছকাশ্যন কৰিম। বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো। টপিকটো হৈছে যে আমি কেনেকৈ মুদ্ৰা লোন ল'ব পাৰোঁ। মুদ্ৰা লোন ৰাইচ মিলৰ কাৰণে কেনেকৈ উপযুক্ত হয়, সেই তাৰ ওপৰত আজি আলোচনা কৰা হ'ব। আৰু এইটো জানা মানে বহুত দৰকাৰ। আপুনি যিকোনো ইণ্ডাষ্ট্ৰি, নট ফৰ মানে ৰাইচ মিল বুলি যিকোনো ইণ্ডাষ্ট্ৰি আপুনি লোন ল'বলৈ হ'লেও জানি ল'ব লাগিব। প্ৰথম এই বস্তুটো আমি স্পেচিয়েল এনে অল ইণ্ডিয়াতে আমি এইটো ছাপোৰ্ট দি আছোঁ, কিন্তু স্পেচিয়েল অসমৰ আমাৰ যিসকল ৰাইচ মিল কিনিব বা ইণ্ডাষ্ট্ৰি কৰিব তেওঁলোকৰ কাৰণে ফ্ৰী অফ কষ্ট ছাপোৰ্ট দি আছোঁ। আৰু ভিডিঅ'ৰ লিংকত আমি এতিয়া নতুন কৰি এটা এড কৰিছোঁ, PDF-ও দি দিম যাতে জানি ল'ব, নিজে শিকি ল'ব, গাইড ল'ব। PDF-টো জেৰেক্স কৰি ল'লে তাৰ পৰা সেই চেকলিষ্ট বনাই দিম, তাৰ মতে কৰিলেও হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ছান এগ্ৰ ইঞ্জিনিয়াৰ আছামৰ পৰা আজি PM মুদ্ৰা লোনৰ বিষয়ে সম্পূৰ্ণ তথ্য দিম। আৰু আপোনালোকে বুজি নাপালেও মোক হোৱাটছআপত কৰিব, তাতেও মই সম্পূৰ্ণ গাইড দিম A to Z। কেনেকৈ ৰাইচ মিল বিজনেছ আৰম্ভ কৰিব পাৰি মাত্ৰ এখন এপ্লিকেশ্যন দিয়াৰ মাধ্যমতে। অল অসমত, নৰ্থ ইষ্টত এইটো একদম চিম্পুল বস্তু। আপুনি কৰিব, আমি বুজাই দিম, সেইমতে কৰি গৈ থাকিব, একো ভয় খাব নালাগে। এইটো আপোনাৰ ভয় খাবলগীয়া একো নাই, একদম ভয় নাখাব। PM মুদ্ৰা লোন হৈছে ভাৰত চৰকাৰৰ এটি স্কিম, য'ত সৰু ব্যৱসায়ী কোনো গ্ৰাণ্টাৰ বা জমি সম্পত্তি নোহোৱাকৈ লোন দিয়া হয়। একদম ক্লিয়াৰলি বুজি ল'ব, আৰু আপুনি বেংকত গৈ এইটো ক'ব পাৰিব লাগিব। আৰু সেইটো কাৰণে উদ্যমী ৰেজিষ্ট্ৰেশ্যন লাগে, সেইটো আমি ফ্ৰী বনাই দিম, সেইটো বাৰু আলোচনা কৰিম পাছত। আৰু তাৰপিছত এতিয়া প্ৰশ্ন হৈছে কি ডকুমেণ্টছ আমাক লাগিব, ডকুমেণ্টছ কি লাগিব। এতিয়া ডকুমেণ্টছ কেনেকৈ লাগিব চাওক, কি কৰিব লাগিব। প্ৰথম কথা হৈছে, এতিয়া প্ৰশ্নটো হৈছে এপ্লাই কৰিবলৈ কাৰণে আমাক কি লাগিব। মই এতিয়া সহজে বুজাই দিম আপোনাক, ঠিক আছে। প্ৰথমটো হৈছে আধাৰ কাৰ্ড, দ্বিতীয়টো হৈছে পান কাৰ্ড, তৃতীয়টো উদ্যমী ৰেজিষ্ট্ৰেশ্যনটো জৰুৰী। এইটো কৰিব নোৱাৰিলে আমি এইটো ফ্ৰী অফ কষ্ট অল অসমৰ কাৰণে কৰি দি আছোঁ। 4 নম্বৰ হৈছে বেংক পাছবুক জেৰক্স কপি, পাছপোৰ্ট ফটো আৰু বিজনেছ প্লান। এটা ডাটা কাগজত লিখিলেই হ'ব, মানে আপুনি কি বিজনেছ কৰিব, কেনেকৈ কৰিব। এইটো ইংলিছতো দি আছোঁ, এইপিনে ইংলিছতো আছে, কিন্তু অসমীয়াটো মই প্ৰথম কৈ দি আছোঁ। সেইখিনি থুলমূল মই ডকুমেণ্টছ কি লাগে এইটো কৈছোঁ। মানে এইটো বিজনেছ প্লান হৈছে প্ৰজেক্ট ৰিপৰ্ট বুলি কয়। যদি লিখিব নোৱাৰে সেইটো আমি ছাপোৰ্ট কৰি দিম। আমি চব ৰেডি কৰি দিম, আপুনি বেংকত যাব, কথা পাতিব, এপ্লাই কৰিব। হেৰি কৰি কিয় 2 লাখ টকাৰ তলত লোন দিবলৈ ইমান ভয় নাখায়, টেক্স ফাইলো নালাগে, সেইকাৰণে আপুনি এপ্লাই কৰিব পাৰে। আৰু 2 লাখৰ ভিতৰত ভাল ৰাইচ মিল আপুনি পাই যাব। ঘৰ চৰ বনাই ধুনীয়া কৰি, যেতিয়ালৈকে পৃথিৱী থাকিব মানুহ ভাত খাব, ভাত খালে ধান লাগিব, ধান লাগিলে ধান কুটিবই লাগিব, ধান কুটিবলৈ হ'লে মেল লাগিবই। কম বেছ হ'ব পাৰি, কিন্তু পাৰ্মানেণ্টলি ইনকাম এটা আহি থাকিব মেইলৰ পৰা। এইটো একদম বৰ দৰকাৰী কথা। উদ্যমী ৰেজিষ্ট্ৰেশ্যন লাগিব। উদ্যমী ৰেজিষ্ট্ৰেশ্যন বিশেষকৈ ক'ব বিচাৰিছোঁ যে এইটো থাকিলে লোন অনুমোদন হোৱাত সম্ভাৱনা দুগুণ বাঢ়ি যায়, ঠিক আছে। ছান এগ্ৰ ফালৰ পৰা আপোনাৰ উদ্যমী ৰেজিষ্ট্ৰেশ্যনৰ ফ্ৰী অফ কষ্ট এইটো তৈয়াৰ কৰি দিয়া হ'ব। এইটো আপোনাৰ উদ্যমী ৰেজিষ্ট্ৰেশ্যনত যেতিয়া আপুনি বনাব, আপোনাৰ ইণ্ডাষ্ট্ৰি এটা নাম দিব, আপোনাৰ জাগাৰ নাম দিব, ফোন নম্বৰ দিব, যোনটো OTP যাব তাতে, আৰু আধাৰ লগত লিংক থাকিব লাগিব। এইবিলাক বস্তু চব আগত কৰি ল'ব যাতে ভুল নহয়, ঠিক আছে। এনেকৈ তাৰপিছত কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰাটো মাত্ৰ 3টা উপায়। অনলাইন মুদ্ৰা মিত্ৰ ইন বা উদ্যমী মিত্ৰ ইন ৱেবছাইটত গৈ এপ্লাই কৰিব। তাতে গৈ কৰিব পাৰে, বা বেংকত গৈ ডাইৰেক্ট কৰিব পাৰে। ইয়াতে প্ৰথম কৰি ল'ব, আৰু কৰিব নোৱাৰিলে সেইখিনি আমি বাৰু সহায় কৰিম। আৰু বেংক আপোনাৰ নিকটীয়া SBI হওক, ইউনিয়ন বেংক হওক, আছাম গ্ৰামীণ বিকাশ, য'ত হওক তাতে আপুনি গৈ বস্তুটো যোনটো বেংকৰ একাউণ্ট আছে তাতে গৈ আপুনি হেৰি কৰি ল'ব, এপ্লাই কৰি দিব, ঠিক আছে। 3টা ছান এগ্ৰ ইঞ্জিনিয়াৰ আছামে এইবিলাক সহায় কৰি আছে আপোনালোকক, আৰু সহায় কৰিব। সম্পূৰ্ণ বিনামূলীয়াকৈ গাইড কৰিব, আৰু PDF-টো আমি লিংকত লগাই দিম, এইটো চাই ল'ব, ঠিক আছে। এতিয়া কথা হৈছে কি, সম্পূৰ্ণ অসমৰ মানুহৰ কাৰণে ছান এগ্ৰ ইঞ্জিনিয়াৰ আছামৰ পৰা বিনামূলীয়া সহায়, উদ্যমী ৰেজিষ্ট্ৰেশ্যন পাব, মুদ্ৰা লোন এপ্লাই গাইড ফ্ৰী কৰি দিয়া হ'ব, PMGP লোন ছাপোৰ্ট দিয়া হ'ব,
ৰাইচ মিল মেচিন ডেমো সম্পূৰ্ণকৈ ফ্ৰীকৈ দিয়া হ'ব। ভিডিঅ' কলিং ছাপোৰ্টত অসমীয়া ভাষাত বা কাৰ্বি ভাষাত বা আমাৰ অসমৰ যিবোৰ লোকেল ভাষা আছে সেইটোতো আমি গাইড দিম। মাত্ৰ হোৱাটছআপ এইটোত কৰিব 6001568109 নম্বৰত লোন বুলি লিখি হোৱাটছআপ কৰিলে হ'ল। ঠিক আছে, এতিয়া এইখিনি বস্তু কৰাৰ আগত এতিয়া আমি ৰাইচ মিল এটা দেখাই দিওঁ, তাৰপিছত আকৌ আলোচনা কৰিম এইটো বিষয়। এতিয়া চাওক, ৰাইচ মিল বহুত প্ৰকাৰৰ আছে, কিন্তু এতিয়া আমি কেইবাটাও মানে এতিয়া N850 Pro Max Pro ৰাইচ মিল আছে, আল্ট্ৰা Pro ৰাইচ মিল আছে, N17 ৰাইচ মিল আছে, মিনি ৰাইচ মিল আছে, তাৰপাছত Pro Max ৰাইচ মিল আছে। এতিয়া আপুনি বহুত ধৰণৰ ৰাইচ মিল মানে এতিয়া চাওক, সেইদিনা এটা আমি মোৰ বন্ধুৱে আৰু যোৰহাটৰ, তেখেতে ছেট আপ কৰিছে বৰ ধুনীয়া এটা ৰাইচ মিল N1785। এইটো চাওক, তেওঁ ধুনীয়াকৈ ছেট আপ কৰিছে, কোনো মানে প্ৰব্লেম নোহোৱাকৈ, আৰু মানে বৰ ধুনীয়া মানে ডিজাইনিং কৰিছে আৰু বৰ ভাল লাগিছে এইটো। এইটো চাওক, চাওক, মাত্ৰ এইটো আমি 95ত দি আছোঁ। 90, তাৰপাছত একদম ইমান হেৰি কৰি আমি, তাৰপিছত আমি কেনেকৈ এইটো আমি নগাঁৱত কৰিছোঁ, কেনেকৈ ইঞ্জিন ফিটিং কৰিব লাগে, এইটো Pro Max। চুম্বুকটো ডাঙৰত থাকে না, এইটো আমি তাৰপিছত হৈছে কেনেকৈ ৰাইচ মিলকেইটা ফিটিং কৰা হয়, আৰু এইটো চাওক, আল্ট্ৰা Pro আৰু Pro Max কেনেকৈ কৰা হয়। এইটো ৰাইচ মিলকেইটা আমি যদি ছেট আপ কৰিছোঁ অসমত, হায়েষ্ট চেল কৰি আছোঁ আমি। এইটো কিমান ফিনিচিং হৈছে, অলপ ভিডিঅ' কোৱালিটি বেয়া হ'লেও আপোনালোকে মেইন টপিকটোত থাকিলে হ'ল। আমি যিহেতু ফোনত যেতিয়া যোগাযোগ কৰিম, আমাৰ যেতিয়া গুৱাহাটীত আপুনি বিহাৰবাৰী আৰু ISBিটোৰ ওচৰৰ যোনটো আমাৰ গুদাম আছে, তাতে যেতিয়া আহিব, ডিটেইলছ চব দেখা পাব। বঢ়িয়া, বহুত বঢ়িয়া। আমি ফিটিং কেনেকৈ কৰোঁ, ঘৰে ঘৰে গৈ পিনি এইটো ফিটিং কৰিছোঁ। এনেকুৱা প্ৰায় কাম দিছে। ৱাছাৰ এক্সট্ৰাকৈ আনি থ'বই লাগে। ৱাছাৰ কেইটা আনিব দিছিলে? 10টা আনিব দিছোঁ। এটা কাম দি দিছে।
এনেকৈ আমি ফিটিং কৰোঁ। তাৰপিছত যাতে বস্তুকেইটা এতিয়া বেনাৰো কেনেকৈ বনাব লাগে, যে CMৰ আমাৰ অসম গভৰ্ণমেণ্টৰ যিটো স্কিম আছে তাতেও বহুত মানুহে এইটো পাইছে, লোন পাইছে। সেইবিলাক দিও আমাৰ পৰা বহুত ৰাইচ মিল লৈ গৈছে। আৰু আমিও যিহেতু 50,000 মাইক্ৰ' ফাইনেন্স লোন দিয়াত আমি সহায় কৰোঁ, এইখিনিও আমি ট্ৰাই কৰি আছোঁ যাতে আমাৰ অসমৰ মানুহক মানে সহায় কৰিব পাৰোঁ। ঠিক আছে, তো এতিয়া আমি স্পেচিয়েল এটা আমি নতুন প্ৰগ্ৰাম কৰি আছোঁ, N85 Pro Maxৰ যোনটো আছে 97ত দি আছোঁ, 100 কাষ্টমাৰ ফ্ৰী উদ্যমী ৰেজিষ্ট্ৰেশ্যন দি আছোঁ। তাৰপিছত N17 সেইটো 97ত দি আছোঁ 100 কাষ্টমাৰৰ কাৰণে। পোনপটীয়া বেহাৰবাৰীৰ পৰা পোনপটীয়া ডেলিভাৰী হ'ব, যোৰহাট, তিতাবৰ, মৰিয়নি য'তে যায়। আৰু এইটো আমি অসম নহয় অল ইণ্ডিয়াত ফাৰ্ষ্ট টাইম এইটো প্ৰডাক্টকেইটা ইমান কম দামত আমি প্ৰেক্টিকেল দি আছোঁ। চাব, আমি ইয়াতে দেখাম। তাৰপিছত যেতিয়া ঘৰত ডেলিভাৰী হৈ যাব তেতিয়া আমি ঘৰত মেকানিক পঠাম। 20/4 এইটো ছাপোৰ্ট থাকিব। আৰু কিবা জালি লাগে আমি ইয়াৰ পৰা ডেলিভাৰী কৰিম, ISBTত মানে ইয়াৰ পৰা ডেলিভাৰী কৰি দিম, অল অসম, একো প্ৰব্লেম নাই। এইটো বস্তু মানে ৰেডি কৰি দি আছোঁ আপোনালোকক। এইটো হৈছে মানে দাম চাই লওক, স্ক্ৰীনশ্বট মাৰি ল'ব, আৰু নহ'লে মোক হোৱাটছআপ কৰিব। তাৰপিছত কেনেকৈ মই নিজেই গৈছোঁ, গৈ পিনি কেনেকৈ লেড মেচিনত কেনেকৈ মানে এইটো কি কয় হেৰি বনাব লাগে, পুলিটো কেনেকৈ কৰিব লাগে বা গ্ৰাইণ্ডিং কৰিব লাগে, মই একদম এইটো চাওক। এইটো হৈছে মই জখলা বান্ধা আহিছোঁ, মই যোনটো আজি দিছোঁ জখলা বান্ধা এইটো দাদাই হেৰি আমাৰ কি কয় এইটো পুলি বৰ্ড চাইড বনাই আছে। এইটো নবনালে তাতে ইঞ্জিনত হেৰি নহ'ব। এইটো ইঞ্জিনটো, এইটো হৈছে ইঞ্জিন, এইটো তাৰপিছত এইটো গোটেই বনাব, এই তেখেতে কৰি দিব। হ'ব, এইটো যোনটো বনাইছে এইটো লাষ্টিং কৰিবনে? কৰিব ন? সেইটো আৰু আগৰ আগে পিছে কৰিছে। ঠিক আছে, আমাৰ তেতিয়াহ'লে ৰাইচ মিল ইয়াত আহি থাকিব এনেকুৱা, আপুনি বনাব ডাঙৰ ৰাইচ মিল, আমি একদম ইঞ্জিনিয়াৰ আসামৰ পৰা এইটো আমি কৰি আছোঁ। আৰু তেখেতে আপোনাৰ জখলা বান্ধা, এইটো কোনটো ডিষ্ট্ৰিক্ট পৰে? আমাৰ নগা ডিষ্ট্ৰিক্ট জখলা বান্ধা। ঠিক আছে, চাৰি বনাই দিম। এইখিনি আমি ডেফিনেটলি এইখিনি সহায় কৰিম আৰু কৰাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। কিয় এইখিনি কৰোঁতে আমাৰ কোনো টকা পইচা নিজৰ নালাগে, নাম্বাৰ 1। নাম্বাৰ 2 হৈছে বেছিভাগ মানুহে বিজনেছ আৰম্ভ কৰিব বিচাৰে, কিন্তু প্ৰব্লেম হয় টকা নাই, বেংক লোন সহজে নাপায়, আৰু গভৰ্ণমেণ্ট স্কিমবোৰো বুজি নাপায়। সেইকাৰণে বহুত মানুহে আগবাঢ়ি যাবলৈ নোৱাৰে। মানে তাৰ কাৰণে আমি এইটো চলিউশ্যনো কৰিছোঁ। এতিয়া চলিউশ্যন হৈছে PM মুদ্ৰা লোন স্কিমত। এইটো বিশেষকৈ আমাৰ গাঁৱৰ মানুহৰ যিবিলাক কৃষক বা নতুন ব্যৱসায়ীসকল, যিসকলৰ হেৰি মানে কম বাজেটত এইটো ভাল ইনকাম, ৰেগুলাৰ ইনকাম, আৰু ইয়াৰ পৰাই মই বহুত উদাহৰণ দেখা পাইছোঁ। সৰু ইণ্ডাষ্ট্ৰিৰ পৰা আৰম্ভ কৰি এতিয়া কোটি কোটি টকাৰ ৰাইচ মিল বিজনেছ হৈ আছে। 5-6 বছৰত মানে হেৰি হৈ যায়। কিয় এইটো বিজনেছ কেতিয়াও মৰণ নহয়।
ঠিক আছে। আৰু কিশোৰত 50,000লৈকে পাব। শিশুত কিশোৰত 50,000ৰ পৰা 5 লাখ পৰ্যন্ত পাব। তৰুণত 5ৰ পৰা 10 লাখ পৰ্যন্ত পাব। এতিয়া 20 লাখ কৰিছে, কিছুমান ক্ষেত্ৰত 20 লাখ কৰিছে, কিন্তু আমাৰ যিহেতু কিশোৰটো ল'লে হ'ল 50,000ৰ পৰা 5 লাখৰ ভিতৰত। আপুনি 1.5 লাখৰ বা 2 লাখৰ ৰাইচ মিল প্ৰথম অপেনিং কৰক, এবছৰ 6 মাহ সেই ইনকাম কৰি। আমাৰ টাৰ্গেট হৈছে, আমি আৰু এটা বস্তু ছাপোৰ্ট দি আছোঁ, যাতে 6 মাহত আপোনাৰ যোনটো টকা ইনভেষ্ট কৰিব এইটো উঠি কেনেকৈ যাব পাৰে, কেনেকৈ ৰিকভাৰী হ'ব, কেনেকৈ বেংকৰ লোনটো শেষ হ'ব, এইটো হেৰি কৰি আছোঁ, প্লানিং কৰি আমি ট্ৰেইনিং দি দিওঁ চব বস্তু। ঠিক আছে। প্ৰথমত এতিয়া লোনটো লাভজনক কথাটো শুনিলোঁ, কি কি লাভ আছে। প্ৰথম কথা হৈছে কি, এইটো চিকিউৰিটি নালাগে। দ্বিতীয়তে ইণ্টাৰেষ্ট কম থাকে। তৃতীয়তে সহজে এপ্ৰুভেল পায়। নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আপুনি নিজৰ ইনকাম নিজে সৃষ্টি কৰিব পাৰিব। ঠিক আছে। তো এইটোৰ কাৰণে কোনো হেৰি নাই। সেইকাৰণে মুদ্ৰা লোন বা PMGP বৰ ধুনীয়া হেৰি। যদি আপুনি ৰাইচ মিল বিজনেছ আৰম্ভ কৰিব বিচাৰে, তেনে লোন পোৱাটো পাৰফেক্ট। ধানৰ পৰা চাউল ডাইৰেক্ট ইনকাম কৰিব। গাঁৱত ডিমাণ্ড বহুতো বেছি। কম ইনভেষ্টমেণ্টত লাভজনক ব্যৱসায়। ঠিক আছে। এইখিনি আপোনালোকে চেষ্টা কৰক। এমাহ নহয়, 2 মাহ নহয়, 3 মাহ হেৰি কৰক। কেনেকৈ চিল বনাব লাগিব, কেনেকৈ যি আমি চেকলিষ্ট দিম সেইটো কৰক। কৰি পিনি আমি গোটেই বস্তু গাইড কৰি দিম। আপুনি জাষ্ট গৈ জমা দি দিব। জমা দি এটা ৰিচিপ্ট লৈ ল'ব বেংকৰ পৰা। আপুনি লোন দিয়ে নিদিয়ে বেলেগ কথা, কিন্তু মোক ৰিচিপ্ট এটা দি দিয়ক। তাৰপিছত আপোনাক যদি ৰিজেক্ট কৰে, সেইটো ৰিটাৰ্ণ লিখি দিব লাগিব, হোৱাই ৰিজেক্ট, কিয় ৰিজেক্ট কৰিছে। তেতিয়া চাব আপুনি এনেকৈ কৰি হেৰি। সেইকাৰণে আমাৰ টাৰ্গেট হৈছে মানে 5,000 পৰা 10,000 মানুহক আমি এই গাইডটো দিম, আৰু তেওঁলোকে গৈ গাঁৱে এপ্লাই কৰক। আৰু এটা বস্তু আমি ভাল মেচিন দিম, ভাল কোৱালিটি দিম, ছাপোৰ্টো দিম। ঠিক আছে। আৰু PDF আমি নেক্সট বনাম। আৰু প্ৰতিটো ভিডিঅ'ত যদি ভাল লাগে আপুনি লাইক বা শ্বেয়াৰ কৰি দিব বা ছাবস্ক্ৰাইবশ্যন কৰি দিব। আৰু যদি ভাল নালাগে কৰিব নালাগে। এইটো মই জুজুবস্তু নকৰোঁ কাকো। যদি ভাবে যে ভাল কৰি আছোঁ। আৰু এটা কাম আমি কৰিছোঁ, যদি ধৰক এটা মেচিনৰ দাম যদি কোনোবাই লয় ধৰক 1.5 লাখ, আপুনি সেইটো আমাৰ তাত পাব 1,30,000, 20,000 টকা আমি কমাই দিছোঁ অল অসমত। একদম আমাৰ ডাইৰেক্ট গুৱাহাটী হেৰিৰ পৰা ডেলিভাৰী দিওঁ। আৰু লগতে আমি পিছদিনা মেকানিক পঠাই দিওঁ, কোনো অসুবিধা নোহোৱাকৈ মেকানিক পঠাই দিওঁ, যাতে মানে ফিটিঙৰ প্ৰব্লেম নহয়। বেনাৰ আমি ফ্ৰী কৰি দিওঁ, বেনাৰ ফ্ৰী অফ কষ্ট বনাই দিওঁ। আৰু বাকী যিখিনি ছাপোৰ্ট লাগে আমি গোটেইখিনি কৰি দিম। আৰু নেক্সট ভিডিঅ' আৰু ইম্পৰ্টেণ্ট ভিডিঅ' আমি এইখিনি আপডেট কৰি আছোঁ। বহুত দৰকাৰী ভিডিঅ' এইবিলাক। তাৰপিছত নেক্সট আমি আনিম আকৌ PMGP। তাৰপিছত MSME লোনৰ ওপৰতো এটা আলোচনা কৰিম। MSME লোন কেনেকৈ কৰিব পাৰি। তাৰপাছত সৰু ইণ্ডাষ্ট্ৰী কেনেকৈ কৰিব পাৰি, আৰু বাজাজ ফাইনেন্সত কেনেকৈ লোন পাব পাৰি, প্ৰাইভেট ফাইনেন্সত কেনেকৈ লোন পাব পাৰি, সেইখিনিটোৰ ওপৰতো আমি হেৰি কৰিম। আৰু এতিয়া আমি গাঁৱে ডিলাৰ বহাই আছোঁ। কোনোবা যদি ডিলাৰ লাগে বা এজেণ্ট কৰে, সেই তেওঁলোককো আমি চান এগ্ৰ ইঞ্জিন আছামৰ পৰা আমি হেল্প কৰি আছোঁ। এটা মেচিন আমাৰ পৰা কিনি তাতে সৰু সুৰা দোকান খুলি আমাৰ পৰা অৰ্ডাৰ ল'লে সেইটো এগ্ৰিমেণ্ট কৰি ল'ম আমি, যাতে সেই এলেকাটোত আমি তেখেতৰ জৰিয়তে চেল কৰিম। এনেকুৱা এটা আমি প্লানিং কৰি আছোঁ এপ্লাই কৰিবলৈ কাৰণে। ঠিক আছে। আমি গোটেই বস্তু এইবিলাক ৰেডি কৰি আপোনালোকক আগুৱাই লৈ যাব চেষ্টা কৰি আছোঁ। আৰু যদি একেবাৰে বেংকেও নিদিয়ে, কোনো নিদিয়ে, তেতিয়াহ'লেও আমি এটা ধান্দা মানে এটা টাৰ্গেট লৈ আছোঁ, যাতে 20জন ফেমিলি মানুহৰ পৰা বা বন্ধু বান্ধৱৰ পৰা 1500-2000 টকা ধাৰ লৈ 3 মাহৰ কাৰণে লৈ পিনি 2 লাখমান টকা জমা লৈ ৰাইচ মিলটো কিনিলে বা ইণ্ডাষ্ট্ৰি মেচিন কিনি পিনি যাতে ইনকামৰ সৈতে এটা ধাৰ শেষ কৰি যায়। সেইটো আমি নেক্সট ভিডিঅ' আলোচনা কৰিম। বহুত ধুনীয়া মানে বহুত মানুহে ফোন কৰি কৈছে, দাদা আমি কৰিব বিচাৰোঁ, মোক আমি সেইটো এটা হেৰি কৰক, কি কয়, ভিডিঅ' বনাই দিয়ক, এটা ছেমিনাৰ লওক। মই কৈছোঁ ঠিক আছে, মই কৰিম বাৰু। মই লাহে কৰি আছোঁ, যিহেতু মই নিজে প্ৰেক্টিকেল কৰিবলগীয়া হয়। কোনো এডিটিং নকৰোঁ, ডাইৰেক্ট চব বস্তু কৰোঁ, কোনো ৰং নাহানো ইয়াতে। মানে
যোনটো ৰিয়েলে কৰোঁ। ভুল কৰিছোঁ, ভুলটো ক'লেও সেইটো শুধৰাব চেষ্টা কৰোঁ, আৰু কিবা আইডিয়া থাকিলেও কোনোবাই দিলে সেইটো ধুনীয়া কৰি কৰোঁ। তে নেক্সট ভিডিঅ'ৰ কাৰণে হেৰি কৰক, আৰু যদি ভাল লাগে আপোনালোকে চাব। আৰু নতুন নতুন টেকন'লজি যি মেচিন আহে, ফাৰ্ষ্ট টাইম অসমত আমাৰ তাতে আহে, এইটো গেৰাণ্টি আপুনি আহি লওক। আৰু গভৰ্ণমেণ্টৰ ছাপোৰ্ট কেনেকুৱা, আৰু লগতে আমি অকল ৰাইচ মিলৰ কাম কৰি আছোঁ। 2 নম্বৰ কথা হৈছে কি, আমাৰ এক্সপাৰ্টাইজ, লোকৰ এক্সপাৰ্টাইজ, মানে এজন কাষ্টমাৰে আমাক কৈছে যে তেখেতে কৈছে আপোনালোকে অকল ৰাইচ মিলৰ ওপৰত কৰে কাৰণে আমাৰ বিশ্বাসটো বেছি হৈছে, সেইকাৰণে আপোনালোকৰ পৰাই কিনো। আৰু কিছুমান তাত ৰাইচ মিল বুলি নহয়, ৰাইচ মিলো থাকে, পাৱাৰ টিলাৰ থাকে, ট্ৰেক্টৰো থাকে, পানী সিঁচা মেচিনো থাকে, পানী মানে ৱেল্ডিং মেচিনো থাকে, হাজাৰটা মেচিন থাকে। তেখেতে এক্সপাৰ্টাইজ কেনেকৈ হ'ল? তেখেতৰ পৰা ৰাইচ মিল কিনাৰ পিছত আমি যেতিয়া প্ৰব্লেম পাম, তেখেতে আমাৰ হেল্প নকৰিব কিয়? তেওঁ হাজাৰটা বস্তু বেচে, যাৰ কাৰণে তেখেতে কাষ্টমাৰজনে মোক ধুনীয়া এটা আইডিয়া দিছে। এতিয়া কথা হৈছে আপোনালোকে অকল ৰাইচ মিল বেচে, তেনেহ'লে আপোনালোকে আমাৰ এই বস্তুটো প্ৰব্লেম নাহিব। এই বস্তুটো ধুনীয়া তেখেতে টাচ কৰি আমাৰ পৰা ৰাইচ মিল কিনিছে, আৰু তেওঁৰ পৰা আমি বহুত কাষ্টমাৰো পাইছোঁ, বহুত কাষ্টমাৰ দিছে তেখেতে। তো এইবিলাক চাই ল'ব অলপ, আৰু গভৰ্ণমেণ্ট স্কিম বুজি নাপালে আপুনি ফোন কৰিব বা মেছেজ দিব, মই 100% গাইড কৰিম। ঠিক আছে, আজি ইমানে। নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইটিং কৰিব। किसान भाइयों, ये है राइस मिल का 670 प्रो मैक्स मॉडल। इस मशीन को प्रो मैक्स बोला है ताकि ये जो राइस मिल का जो वर्जन है काफी अपडेटेड वर्जन है। आप देख सकते हैं कि कमर्शियल यूज करने में काफी अच्छा है। आप देख सकते हैं इस मशीन को एलिवेटर का सिस्टम लगा हुआ है। राइस को उठाने के लिए आप देख सकते हैं इधर 3 एचपी का मोटर भी लगा हुआ है। एलिवेटर के साथ ये मशीन आता है। आप देख सकते हैं इधर है डिस्टोनर। डिस्टोनर क्या करता है कि जो हमारा जो स्टोन है, कंकड़ पत्थर है, इसको निकालता है और फिल्टर करके जो अच्छा वाला राइस है उधर नीचे मिलर में लाता है। मिलर में वो मिलिंग होता है। तो आप देख सकते हैं कि जो नॉब दिया हुआ है, नॉब की वजह से हम इसको भी पॉलिश भी कर सकते हैं। आप देख सकते हैं कि बाद में जो राइस आता है, तो राइस है, तो 3 टाइप के राइस इसमें मिलते हैं। आप देख सकते हैं कि 3 टाइप के ग्रेडर उसके साथ मशीन के साथ आते हैं। इस मशीन को क्राउनटन ग्रीव्स का कंपनी का 10 एचपी का मोटर लगा हुआ है। आप देख सकते हैं कि 3 फेज का ये मोटर है, और इधर 2 मोटर लगता है, ये 10 एचपी का और एक 3 एचपी का। 2 मोटर चलता है, 3 फेज पे मशीन चलता है, तो काफी अच्छा वर्क करता है। इस मशीन का आपका लाइट डेमो चाहिए। ভিডিঅ' এটা কৰি দিয়ে। এইটো তেওঁ প্ৰ' মেক্স মেচিন ল'ব। বেংক কি বেংক আপোনাৰ? পাঞ্জাৱ নেশ্যনেল বেংক। আৰু আমি তেখেতক এইটো মেচিনৰ গোটেই ছাপোৰ্ট দিম। মেনেজাৰ ছাৰকো আমি এই ভিডিঅ'ৰ জৰিয়তে কৰিছোঁ। এইটো আমাৰ গোটেই ৰুমটো দেখাই যায় একবাৰ, গোটেই হেৰিটো গোটেই একবাৰ ভিডিঅ' মাৰি দিম। তাৰপাছত এতিয়া এই মেচিনটো তেখেতে ল'ব। মেচিনটো ল'ব তেখেতে। কলিয়াবৰ ঘৰ হয় মোৰ প্ৰহ্লাদ দাস, আৰু আমাৰ অনুষ্ঠানৰ জৰিয়তে তেখেতক আমি মেচিনটো দিম। আৰু ইয়াত আমি ছাপোৰ্ট শিকি দিম, আমি মেকানিক ছাপোৰ্ট দিম, আৰু কিবা যদি প্ৰব্লেম হয় সেইটো ছাপোৰ্ট দিম। ফিটিংটো টোটেলি আমি চব কৰি দিম। তাৰপিছত কিবা টেকনিকেল প্ৰব্লেম হ'লে এবছৰলৈকে আমি হেৰি দিম। আৰু যোনটো তেওঁ ইঞ্জিন ল'ব, সেই ভাল ইঞ্জিন ল'লে 1 বছৰ ছাপোৰ্ট পাব, আৰু কম দামত ল'লে 6 মাহ ছাপোৰ্ট পাব, মানে ৱাৰেণ্টি পাব। আৰু ইয়াৰ 3টা কোৱালিটি আছে, এটা দামী আছে, কম দামী আছে,
ইয়াৰ এইটো এটা আছে ভাল কোৱালিটিটো আছে 197, তাতকৈ কম দামৰ আছে 165, তাতকৈ কম দামৰ আছে 55। কিন্তু আমাৰ সেই দুটা মডেলটো আমি ৰাখা নাই, এতিয়া দামীটো ৰাখিছোঁ। আৰু 2 নম্বৰ কথা হৈছে এইটো প্ৰডাকশ্যন মটৰত কৰিলে 800 কেজি হ'ব, আৰু যদি ইঞ্জিনত কৰে এইটো 600 পৰা 650 কেজি হ'ব 1 ঘণ্টাত। আৰু এইটোত মোটামুটি 5 বছৰলৈকে প্ৰব্লেম নাই, 5 বছৰলৈকে চলি যায়। আপোনাৰ ভয় এটা আছিলে যে মেচিন দিব নিদিব, সেই ভয়টো কৰিব নালাগে। কিয় যেতিয়া বেংকত পইচা আহে সেইটো GST আণ্ডাৰত আহে, আৰু GST আণ্ডাৰত আহিলেতো আৰু বস্তু দিবই লাগিব। আৰু আপুনি আজি যিখিনি পে'মেণ্ট কৰিব সেইখিনি যিমানখিনি বস্তু পাৰোঁ আজি আমি দি দিম। আৰু মোটামুটি এই মেচিনটোৱে মেইন বস্তু, ইয়াৰ লগত বাকী আৰু ইঞ্জিন থাকে। খুলবি